পোষ্টটো দিছোঁ কাৰণ এইটো এটা ইম'শ্যনেল মমেণ্ট হয়নে নহয় কিবা এটা ক'বলৈ বিচাৰিছোঁ ৰাইজক তেওঁলোকৰ সহযোগটো আমাক লাগিব গতিকে একদম চিম্পলকৈ মোৰ মনৰ কথাটো কৈছোঁ পোষ্টত আৰু ৰাইজৰ মনোবলটোৱে আমাৰ সহায় হ'ব তো ৰাইজ যাতে ভাগি নপৰে যাতে আমি ভাগি নপৰোঁ আৰু ন্যায়টো আমাক লাগে কি হ'ল দাদাৰ লগত সঁচা ঘটনাটো আমাক লাগে ছিংগাপুৰত থকা প্ৰৱাসী ভাৰতীয়খিনি তেওঁলোক আহক খোল খাওক কথাখিনি কওক আমাক জানিব লাগে কোনো ক'তো লুকাই থাকিলে নহ'ব আৰু কথাবিলাক বেলেগ বেলেগ এংগলত টানি থাকিলেও নহ'ব যোনটো সত্য সেইটো কওক যি দেখিছে সেইটো কওক যাতে আমি গম পাওঁ আৰু দাদাক ন্যায় দিব পাৰোঁ হয়নে নহয় অন্ধকাৰত আমি থাকিব নোৱাৰোঁ বছ সেইটো কাৰণেই পোষ্টটো দিছিলোঁ তদন্ত তেওঁলোকে যেতিয়া আমাক দৰকাৰ হয় তেওঁলোকে নিশ্চয় যোগাযোগ কৰে আৰু তেওঁলোকে খুব সুন্দৰভাৱে পৰিকল্পিতভাৱে আৰু খুব চিনচিয়াৰলি কৰি আছে কামখিনি গতিকে আমি বিচাৰিছোঁ আৰু অকণমান খৰতকীয়া হওক যাতে সোনকালে আমি ন্যায় তদন্তটো শেষ হয় আৰু ন্যায় পাওঁ মই ল'বলৈ একো নাই এইটো আপোনালোকৰ চবেই দেখিছে আৰু ভিডিঅ'ত ওলাই আছে কথাখিনি এতিয়া মই বেলেগকৈ ক'বলৈ একো নাই সেইটো মই ক'বলৈ নাযাওঁ মানুহবোৰৰ ফ'কাছটো যাতে আঁতৰি নাযায় মই সেইটোৱে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে মূল ন্যায় পোৱাৰ কথাটোলৈ ফ'কাছটো ৰাখক আৰু তেতিয়াহে তদন্তটো সম্পূৰ্ণ হ'ব সোনকালে নহ'লে বেলেগ বেলেগ ডিৰেকশ্যনত নিলে এইটো বহুত দীঘলীয়া হ'ব সেইটো আমি পৰিয়ালৰ মানুহ দাদাৰ লগত কাম কৰা টীমৰ মানুহ চবেই একদম যিমান পাৰে চেষ্টা কৰিছে তেওঁৰ আধৰুৱা সপোনখিনি পূৰা সম্পূৰ্ণ কৰিবলৈ আমি কৰি যাম তেওঁ যি ভাবিছিলে প্লেন কৰিছিলে একৰ্ডিংলি আমি কামখিনি প্লেন কৰি আগুৱাই লৈ যাম নেক্সট বছৰবিলাকতো আমি চেষ্টা কৰিম তেওঁৰ কামবোৰৰ মাজেৰে তেওঁক জীয়াই ৰাখিবলৈ থেংক ইউ মই অফিচত আছোঁ যে মই গম পোৱা নাই ৰিলিজ দিব বুলি গম পাইছিলোঁ হয় চিনেমাখনৰ হয়